কালি শিৱসাগৰত বিজেপিয়ে কৰা প্ৰতিবাদ, অখিল গগৈৰ বিৰুদ্ধে কৰা প্ৰতিবাদ, সেয়া অনৰ্থক। বিজেপিক পিটিম বুলি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কোৱাই নাছিল। আৰু তাৰ উচিলা লৈয়েই বিধায়ক ময়ূৰ বৰগোহাঁয়ে অহিংস নীতিৰ সলনি হিংসাৰ পথ বিশ্বাসী বা হিংসাৰ পথ ল'বলৈ বাধ্য হ'ব প্ৰয়োজনত এইবোৰ কথা ক'লে। আচলতে অখিল গগৈয়ে কি কৈছিল জানেনে? যিসকলে বিদ্যালয়লৈ বিধায়ক পুঁজিৰ পৰা অহা ধনৰ হৰলুকি কৰাৰ চেষ্টা কৰে, কোনোবা মধ্যভোগী দালাল যদি সোমায়, সেয়া লাগিলে ঠিকাদাৰেই হওক বা বিজেপিৰ নাম লৈ দালালি কৰাই হওক, সেইসকলক জেলত দিয়া হ'ব আৰু পিটন দিয়া হ'ব বুলি কৈছিল। আৰু সেইটোকেই এতিয়া বোলে কাক বুলিলো কোনে বাৰু গাত পাতি ল'লে চা, মানে কাক কৈছিল আৰু কোনে নিজে গাত পাতি ল'লে। এতিয়া সেই তেনেকুৱাই হৈছে। মানে এতিয়া এনেকুৱা হ'ল নেকি বাৰু কথাটো, যে বিজেপি সকলো দালালি কৰে নেকি? সকলো নেতা কৰ্মীয়ে তেওঁলোকে যে সকলোৱে যে গাত পাতি লৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰিলে, কেনে কথা কেনে কাণ্ড। অখিল গগৈয়ে কি কৈছিল শুনক। আৰু তাৰ প্ৰত্যুত্তৰত সংবিধানৰ শপত খাই মানে বিধায়ক হোৱা, নাজিৰাবাসীয়ে ভোট দি জয়ী কৰোৱা এইজন ময়ূৰ বৰগোহাঁয়ে নিমকি গুণ্ডাৰ কেনেদৰে পৰিচয় দিলে হিংসা নীতিত বিশ্বাস কৰি। দুইটা মন্তব্য আছে। প্ৰথমে অখিল গগৈটো শুনক, তাৰপিছত তাৰ প্ৰত্যুত্তৰত ময়ূৰ বৰগোহাঁই সেই হিংসাত্মক কথা বতৰাৰে ভৰি পৰা মন্তব্য শুনি লওক। তেতিয়া আপোনালোকৰ ছবিখন চাফা হৈ পৰিব, কোনে প্ৰকৃততে কৈছিল কি আৰু বিজেপিয়ে কেনেকৈ সেই মন্তব্যকে বিপথে পৰিচালনা কৰি পেলাই তেওঁলোকে এটা ভুল ইছ্যু তৈয়াৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। এক নিৰৰ্থক প্ৰতিবাদ। যে 1 টকাও যদি বানপানীৰ পইচা, 1 টকাও যদি স্কুলৰ পইচা মেনেজিং কমিটি বা হেড ছাৰে খায় বা IAS অফিচত যদি খায়, তেওঁলোককো সুদাই এৰি দিয়া নহ'ব। IASে মোক কথা দিছে যে ছাৰ, মই ফৰ্মেল নটিচ দি দিম যে আমাৰ IAS অফিচত 1 টকাও কোনেও খাব নোৱাৰে। দ্বিতীয় কথা, এই কামটো কিন্তু এতিয়া চৰাইদেউ জিলাত হৈ গ'ল। চৰাইদেউ জিলাত বিজেপিৰ যুৱ মৰ্চাক সোমোৱাই দিছে। মই অসমৰ মুখ্যমন্ত্ৰীক আপোনালোকে দেখিছে চাগে, আজি মেনশ্যন কৰি কৰি দুটা মই ফেচবুক পোষ্ট দিছো, যাতে সেই কমিটিবিলাক ভাঙি দিয়ে। নতুন কোনো দালালক, নতুন কোনো দলীয় কৰ্মীক, ঠিকাদাৰক তাত যাতে সোমাবলৈ নিদিয়ে। দ্বিতীয় কথা, আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে এই 2.5 লাখ টকা খৰচ কৰি ONGCৰ 5 লাখ টকাটো খাই দিব পাৰে। প্ৰত্যেকখন স্কুলৰ কাৰণে 5 লাখ আহিব। মোৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ। মোৰ কাৰণে, মই আপোনালোকে জানে যে মই মোৰ বিধায়ক পুঁজিৰ পৰা 1.5 লাখ 2 লাখ টকা দি ভগা স্কুলবিলাক বনাই আছিলো, কাৰণ চৰকাৰে কোনো পুঁজি দিয়া নাছিলে মোৰ ভগা স্কুলবিলাকৰ কাৰণে। এতিয়া বানপানীত বিধ্বস্ত হোৱাৰ পাছত মই এইফালে 2.5 লাখ পালো আৰু ONGCৰ পৰা মই 5 লাখ পাম। 7 লাখ টকাৰে মোটামুটি মোৰ LP স্কুলবিলাক মোটামুটি মই চিজিল কৰি ল'ব পাৰিম। ইয়াত যদি কোনোবা দালাল, ইয়াত যদি কোনোবা ঠিকাদাৰ, ইয়াত যদি কোনোবা বিজেপিৰ দাদাগিৰি, বিজেপিৰ দাদা ইয়াত ওলাবলৈ আহে, কথা চিধা মই কৈ দিছো যে ডাইৰেক্ট জেল নহলে ডাইৰেক্ট পিটন, তাৰ বাহিৰে বেলেগ নাই। এইটোত কোনো সোমাব নোৱাৰে। মই কালি চৰকাৰৰ মন্ত্ৰীক এই সম্পৰ্কে অৱগত কৰিছো, আৰু অৱগত কৰি মই স্পষ্টকে কৈছো যে এইটো বন্ধ কৰিব লাগে। বান বিধ্বস্ত এখন স্কুলৰ কাৰণে অহা 2.5 লাখ টকাৰ ওপৰত কোনো ঠিকাদাৰী বা দালালি কৰিব নোৱাৰে। মই লগে লগে ডিচিক কৈ দিছো যে মোৰ সমষ্টিত যাতে একটা ঘৰতো, এটা স্কুলৰ 2.5 লাখ টকাটো যাতে এজনো, তেওঁ ৰাইজৰ দলৰ কৰ্মী হওক, তেওঁ বিজেপিৰ কৰ্মী হওক, তেওঁ যুৱ মৰ্চাৰ কৰ্মী হওক, তেওঁ অসম গণ পৰিষদৰ কৰ্মী হওক বা অন্য কোনো স্বৰ্গৰ পৰা অহা মানুহ হওক, কোনো মানুহে যাতে এই 2.5 লাখ টকাটো সোমাব নোৱাৰে এইটো টকাত। আৰু এই 2.5 লাখ টকাটো অকল SMDCৰ প্ৰেচিডেণ্ট আৰু হেড ছাৰেহে যে খৰচ কৰিব পাৰিব, তাৰ কাৰণে মই ডিচিক কালি স্পষ্ট নিৰ্দেশ দিছো। মোক চাবলৈ গ'লে মইতো অহিংসা নীতিত বৰ বেছি বিশ্বাস নকৰোঁ। মইতো মানে এটা পৰ্যায়লৈকে অহিংসাটো আমি যিমানখিনিলৈকে পায়, কিন্তু হিংসা নীতিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ।
গতিকে সদায় সদায় কথাবোৰ তেনেকুৱা ধৰণৰ হৈ থাকিলে এটা সময়ত কথাবোৰ বেলেগ এটা পৰ্যায়লৈ গুচি যাব। গতিকে তেওঁলোকে নিজৰ যিখিনি কথা সেইখিনি কথাখিনি কওঁতে ভাৰতীয় জনতা পাৰ্টীক যদি সদায় এই ধৰণে কৈ থাকে, এইটোতো সদায়তো কাৰ্যকৰ্তাসকলেতো সহ্য কৰি নাথাকিব। গতিকে অহা দিনবিলাকত আমি তেওঁক এনেকুৱা ধৰণৰ ভুল নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু লগতে তেওঁ যি কথা ক'লে তাৰ কাৰণে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি তেওঁক জনাইছোঁ। অখিল গগৈয়ে সোনকালে তেজপুৰত গৈ চিকিৎসা কৰক। শিৱসাগৰবাসীকো আহ্বান জনাইছোঁ, তেজপুৰলৈ যাবলগীয়া যেনে কামুৰিলে বহুতো তেজপুৰলৈ যাবলগীয়া হ'ব। সাৱধান শিৱসাগৰবাসী ৰাইজ। অখিল গগৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু লগতে আমি এইটোও দাবী জনাইছোঁ, জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীক তেখেতে যি দুৰ্ব্যৱহাৰ কৰিলে পৰিকল্পিতভাৱে, জিলা প্ৰশাসনৰ মুৰব্বীৰ ওচৰত জিলা আয়ুক্তৰ ওচৰত তেখেতে অতি শীঘ্ৰে ক্ষমা খোজক। অসমীয়াৰ ওপৰত অত্যাচাৰ চলিছে, অসমীয়াৰ ওপৰত বৰ্বৰতা চলিছে। কেইটামান দল সংগঠন আৰু কেইজনমান সাধাৰণ লোকৰ বাহিৰে ইয়াত কোনো প্ৰতিবাদী দল সংগঠন দেখা পোৱা যোৱা নাই। কিয়নো অসমৰ ড্ৰাইভাৰ, অসমৰ অসমীয়া এই 7 ভনীৰ মাজত এই অৰুণাচল প্ৰদেশৰ ইটানগৰত গৈ এই অসমীয়াই মাৰ খাব লগা হৈছে, অসমীয়াৰ গাড়ী ভাঙিব লগা হৈছে, আৰু সেইসকলে ইয়াত বকু ফিন্দাই ঘূৰি ফুৰে। কাৰ সাহসত? কিন্তু আজি অসমীয়াৰ ওপৰত যদি বৰ্বৰতা চলে, এই বহিৰাগতসকল যি অসমত চাকৰি কৰি আছে, যিখিনি আইনী বিভাগত আছে, তেওঁলোক কিন্তু দৌৰ মাৰি নাযায়। আজি অখিল গগৈ সিদিনা শিৱসাগৰত টেবুলত ঢুকিয়াই ন্যায় আচলতে হকে মাত মাতিবলৈ গ'ল, যিখিনি কাম কৰিব লাগে সেইখিনি কৰা নাই, তাৰ বিনিময়ত মাত মাতিবলৈ গৈ এতিয়া অখিল গগৈৰ বিৰুদ্ধে সেইসকলে কি কৰিছে? প্ৰতিবাদ কৰিছে। কিন্তু সেইসকলে এই প্ৰতিবাদ কৰিছে নে নাই যে আমাৰ অসমীয়াক ইটানগৰত মাৰিছে, গতিকে ইটানগৰৰ মানুহ বা অৰুণাচলী মানুহ অসমত আহিব নোৱাৰিব, তাক লৈ প্ৰতিবাদ কৰিছে নে নাই? সেইসকলে এজন অসমীয়াক ক্ষমা খুজাব খুজি আছে, এজন যি হওক তেওঁৰ গাত হাত দিয়া নাই, তেওঁক বেয়া শব্দৰে গালি পৰা নাই, অকণমান উচ্চ স্বৰত কথা কোৱা হ'ল, তাৰ কাৰণে অখিল গগৈ ক্ষমা খুজিব লাগে। কিন্তু আজি সেই ইটানগৰৰ সেইসকলক আনি অসমীয়াৰ ওচৰত ক্ষমা খুজাব পাৰিব? সেইসকল SP DSP, সেইসকল প্ৰশাসনিক বিষয়াই পাৰিব জানো? নোৱাৰিব। কিয়নো প্ৰত্যেক মানুহৰ মাজতেই আচলতে আচল আৰু নকল আছে। আজি সাধাৰণ জনতাৰ মাজতো আচল নকল আছে, প্ৰশাসনিক বিভাগৰ মাজতো আচল নকল আছে। যিসকল আচল প্ৰশাসনিক তেওঁলোকে বিবেকেৰে কাম কৰে, তেওঁলোকে কাৰো কথা শুনিবলগীয়া নহয়, তেওঁলোকক কোনো তুচ্ছ তাচ্ছিল্য কৰিবলগীয়া নহয়, তেওঁলোকক শ্ৰদ্ধা কৰে। আৰু যিসকলে নিজৰ কথা চিন্তা কৰে, তেওঁলোকে আনৰ কুটো শুনি হলেও লাজ চৰম নকৰি তেওঁলোকে আকৌ প্ৰতিবাদ কৰি ক্ষমা খোজা, আকৌ সেই একেখিনি কি কৰি থাকে। যে ভুল হৈছে শুদ্ধ কৰক, শুদ্ধ কৰক। কিহৰ পৰা কি হৈছে যে আপোনাৰ ভুল নাই বিচাৰ পাতক, প্ৰতিবাদ কৰি কি লাভ আছে? গতিকে প্ৰতিবাদ ক'ত কৰিব লাগে? য'ত জাতিৰ নষ্ট হৈছে। আজি ইমান ডাঙৰ বানপানীৰ ডুবি পেলাই এই অসমীয়া জাতিটো অকণমান একাংশ মানুহ এই মানে সকাহ পাইছে, জাষ্ট বানপানীৰ পৰা মানে মুক্তি পাইছে, তাতে আকৌ একাংশ কি হৈছে? এই চুবুৰীয়া দাঁতি কাষৰীয়া অঞ্চলত মাৰপিট কৰিছে, গাড়ী ঘোঁৰা ভাঙি দিছে। মানে কি হৈছে অসমীয়াৰ ওপৰত? এই দুৰ্বল জাতি বুলি কোনোবাই সুবিধা লৈছে নেকি? অসমীয়া দুৰ্বল হৈ গৈছে নেকি? এইবিলাক কথাৰ ওপৰত কিন্তু আমি ভাবিব লাগে যে আমাৰ মাজত যে সৰু সৰু কথা বতৰা, সৰু বাচ্চাৰ নিচিনা হাঁহি ধেমালি কৰা, এই তই হিন্দু মই মুছলিম যে কথা বতৰাবোৰ চলি আছে, ই আমাৰ জাতিটোক দুৰ্বল কৰি গৈছে নেকি? ইয়াৰে সুবিধা একাংশই লৈছে নেকি? কথাবোৰ কিন্তু দৰকৈ ভাবি চাব লগা হ'ল। আজি চৰকাৰখনে জাতিৰ স্বাৰ্থত কাম কৰি আছে, কিন্তু অত ডাঙৰ বানপানীত কি দিলে? আজি নিউজত দেখিছো এই তোচক এখন লৈ পেলাই কৈ আছে যে কিবা এটা কৈছে দেই, ডাইলগ এটা বৰ ধুনীয়াকৈ মাৰিছে, মামা তোমাৰ কি যে লীলা, এইবিলাকনো কিনো দিলা, কোনো শুওঁতেও ল'ব নোৱাৰি, খাওঁতেও পিন্ধিব নোৱাৰি। গতিকে তেনেকুৱাবিলাক। গতিকে জাতিৰ স্বাৰ্থত, জাতিৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰা চৰকাৰখনে কিন্তু জাতিটোক এনেকে বেৰা মাৰি ধৰিব লাগিছিল, যাতে আবতৰীয়া বতাহে উচুব নোৱাৰে। কিন্তু পানীয়ে উটুৱাই লৈ গৈছে, তাৰ পিছতো কোনো খবৰ নাই। নিজৰ জাতিৰ মানুহক চুবুৰীয়া ঠাইত পিটিছে, তাৰ পিছতো কোনো খবৰ নাই। গতিকে এয়াই হৈছে আমাৰ দেশ, এয়াই হৈছে আমাৰ ৰজা। আৰু এইবিলাককে কিবা কিবি গালি পাৰিলে আকৌ কোনোবাই বোলে ইয়াক আনি জেলত ভৰাই থোৱাৰ সকলোৱে তালি বজা। লাভ নাই, চব শেষ হৈ যাব। কি বস্তুৰ কি দাম পালেগৈ এবাৰ এনে অনুভৱ কৰক। 20 টকা কেজি চেনি আজি 65 টকা কেজি। গতিকে এই বস্তুটোত ভাবিব, অকল চুলি দি ঢাকি থৈ দিলেই নহব, বিবেকেৰে চিন্তা কৰিব লাগিব কথাবিলাক। কেতিয়াবা কিবা এটা কৈছো, কোনোবাই মোক বিতৰ্কত পেলাই দোষী সজাব খুজিছে, নোৱাৰিব। যদি তেৰা থাকে না লগত,
তেওঁক ভয় কৰিহে কথা কওঁ মই, মানুহক ভয় কৰি কথা নকওঁ। সেইকাৰণে তেওঁ মোক সদায় সহযোগ কৰে আৰু মোৰ লগত সদায় আছে, সেইকাৰণে মই তেওঁক বিশ্বাস কৰোঁ। গতিকে আপোনালোকেও সদায় সৃষ্টি কৰোঁ তাক বিশ্বাস কৰক। চাওকচোন আপোনাৰ লগৰে কোনোবা কেতিয়াবা পটককৈ নাইকিয়া হৈ গুচি গৈছে, মৰি গ'ল। কালি আপুনিও মৰি যাব পাৰে না, কি আছে এই পৃথিৱীত? একো নাই। গতিকে আপুনি সেইজনক চিন্তা কৰি সৎ মনেৰে সৎ ভাৱেৰে যদি চলি যায় আপুনি কেতিয়াও বিপদত নপৰে। কিন্তু আজি আমাৰ দেশৰ নেতা মন্ত্ৰীয়ে সকলো মানুহক অসৎ হ'বলৈ শিকাই আছে। গতিকে এই অসৎটো আপোনালোকে মানি নল'ব, ভুল শুদ্ধ নিজৰ বিবেকেৰে বিবেচনা কৰিব, তেতিয়া ভাল লাগিব। চাওকচোন আজি দেশখনত কি চলি আছে। ইমান 15 বছৰ হ'ব আৰু এতিয়া এখন চৰকাৰৰ, ইমান মজবুত এখন শক্তিবান চহকী চৰকাৰ থকাৰ অৱস্থাটো আমাৰ দেশৰ অৱস্থা এনেকুৱা। কয়লা খানি খানি এই অৱস্থা। আজি কেন্দ্ৰৰ মন্ত্ৰীসকল, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি ইলেকশ্যনৰ সময়ত যেনেকৈ খুব ঘনাই ঘনাই আহে, এই অসমীয়াৰ বিপদৰ সময়ত আহিছেনে কোনোবাজন? এইবিলাক এইটো বস্তু দি চিন্তা কৰিব। কোনোবাই কেইটকামান দি এইটো বস্তু যদি ভাল লগাই দিয়ে, আপোনাৰ এইটো বস্তু ভাল লাগি যদি আপুনি আৱেগত গৈ তেওঁক ছাপৰ্ট কৰি দিয়ে, তেতিয়া আপোনাৰ কিন্তু এইটো বস্তু বিক্ৰী কৰি দিয়া হ'ব। মন ভাল লগাবলৈ কোনোবাই আপোনাক লাখ টকা দি পেলাই, 1000 টকা দি পেলাই, 1250 টকা দি পেলাই বহুমূলীয়া আপোনাৰ কিন্তু কিবাটো লৈ লৈছে। কিন্তু পিছত আপুনি চিন্তা কৰিব যে মই এইটো বস্তু ভাল লগাবলৈ গৈ এইটো বস্তু বিক্ৰী কৰি দিলোঁ নেকি? কিন্তু আমি এই বস্তুটো বিক্ৰী কৰি দিয়াৰ কাৰণে আজি আমাৰ মাজত এনেকুৱা বিশৃংখলাৰ সৃষ্টি হৈ আছে আৰু আমি সদায় তুচ্ছ তাচ্ছিল্য হ'ব লগা হৈছে। একাংশ আপোনাৰ হিন্দুৱেই হওক, যদি তেওঁলোকে ধৰ্ম নিৰপেক্ষ কথা কয়, তেওঁলোকো মিয়া হৈ যায়, বাংলাদেশী হৈ যায়, তেওঁলোক কংগ্ৰেছী হৈ যায়, কংগ্ৰেছীখিনি মিয়া মানুহ হৈ যায়। গতিকে এনেকুৱা কথা বতৰা আচলতে ভাল নালাগে। এইবোৰ মানে কিবা আকল নোহোৱা মানুহৰ কথা বতৰাৰ নিচিনা, মানে বিবেক নথকা মানুহে যেন কৈ আছে, এনেকুৱা লাগে। গতিকে এইবিলাক কথা বতৰা পৰা আঁতৰি থাকি সমাজখন সুস্থ কৰি উঠি অহা প্ৰজন্মক যাতে আমি ভাল ৰাস্তা দেখুৱাব পাৰোঁ, তাৰে চিন্তা কৰি এই অপদাৰ্থবিলাক আৰু মনৰ পৰা, তনৰ পৰা, চবৰ পৰা আঁতৰাই দেশখন পৰিষ্কাৰ কৰিব লাগে। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজি শিৱসাগৰত অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপি কৰ্মীসকলে প্ৰতিবাদ কৰিছে আৰু একাংশ নেতাই ভাষণ প্ৰসংগত ৰাইজ দলৰ সভাপতি তথা বিধায়কগৰাকীক ভাবুকি প্ৰদান কৰিছে আৰু বিভিন্ন ধৰণে সমালোচনা কৰিছে। আমি সেই বিজেপি কৰ্মীসকলক প্ৰশ্ন কৰিব খুজিছোঁ, যেতিয়া শিৱসাগৰত বানপানী হৈছিল, যেতিয়া শিৱসাগৰৰ যিগৰাকী আয়ুক্ত, সেই আয়ুক্তগৰাকীয়ে 12 ঘণ্টা পূৰ্বে মহাপ্ৰলয় যে আহিব এই খবৰ পায়ো শিৱসাগৰ জিলা ৰাইজক অৱগত কৰা নাছিল। তাৰ পিছতো এই প্ৰতিবাদকাৰীসকলে, যিসকলে আজি অখিল গগৈ মুদ্ৰাবাদ ধ্বনিৰে অখিল গগৈয়ে ক্ষমা খুজিব লাগিব এনেধৰণৰ প্ৰতিবাদ কৰিছে, তেখেতলোকে কিয় শিৱসাগৰ জিলা আয়ুক্তগৰাকীক এবাৰ প্ৰশ্ন কৰিব নোৱাৰিলে যে আপুনি শিৱসাগৰ জিলাত এই যে মহাপ্ৰলয় আহিব, বানপানী আহিব, এই খবৰ আপুনি নাগালেণ্ডৰ চৰকাৰৰ পৰা পোৱাৰ পিছতো কিয় 12 ঘণ্টা পূৰ্বে অৱগত নকৰিলে? কিয় আজি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত প্ৰায় 100জনৰো অধিক মানুহ মৃত্যুমুখত পৰিবলগীয়া হ'ল? এই কথাষাৰ জবাব কোনে দিব? ইয়াৰ বাবে জগৰীয়া কোন? যদি পূৰ্বতেই শিৱসাগৰ জিলাৰ মানুহে বা চৰাইদেউ জিলাৰ মানুহে বা যোৰহাট জিলাৰ মানুহে বানপানী আহিব বুলি খবৰ পালে হয়, তেতিয়াহ'লে নিজৰ যি প্ৰয়োজনীয় নথিপত্ৰ, এই নথিপত্ৰসমূহ সংৰক্ষণ কৰিব পাৰিলে হয়, নিজৰ পশুধন সংৰক্ষণ কৰিব পাৰিলে হয়, অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী বা যিসমূহ প্ৰয়োজনীয় সামগ্ৰী, এই সামগ্ৰীবোৰ সংৰক্ষণ কৰিব পাৰিলে হয়, 100তকৈও অধিক মানুহ মৃত্যুমুখত নপৰিলে হয়। আজি উজনি অসমত যি ধৰণে মহাপ্ৰলয় আহিল, যি ধৰণে বানপানী আহিল, একাংশ দুষ্কৃতিকাৰী, একাংশ নেতাৰ পকেটৰ স্বাৰ্থত আজি কয়লা খনন কৰি থকা হৈছিল নাগালেণ্ডৰ পাহাৰত, আৰু তাৰ ফলত যি এক মহা দুৰ্যোগ আহিল, সেই দুৰ্যোগৰ কথা আজি আমি উজনি অসমৰ ৰাইজে ভালদৰে অনুভৱ কৰিছোঁ আৰু আমি জানো। তাৰ পিছত আজি অখিল গগৈ ডাঙৰীয়াই যি ধৰণে শিৱসাগৰ জিলাত প্ৰতিদিনে প্ৰতিপলে বান আক্ৰান্তৰ মাজত থাকি যি ধৰণে সহায় সহযোগ কৰিছে, যি ধৰণে তেওঁ যি পাৰে তেওঁ চেষ্টা কৰিছে যে আমি উদ্ধাৰ কৰোঁ বা পৰিয়ালটিক সহায় কৰোঁ, যি ধৰণে প্ৰতিদিনে ৰাইজৰ মাজত থাকি
জনপ্ৰতিনিধি এজনৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিছে সেই মুহূৰ্তত বিজেপি একাংশ নেতাকৰ্মীয়ে বান সাহায্য নামত ৰাজনীতি কৰা আমি দেখিবলৈ পালো। জিলা আয়ুক্তগৰাকীয়ে পক্ষপাতিত্বমূলকভাৱে ৰাজনীতি কৰা আমি দেখিবলৈ পালো। বান সাহায্য দিয়া নামত ৰাজনীতি কৰা আমি দেখিবলৈ পালো। আজি আপোনালোকে দেখিছে যে শিৱসাগৰ জিলাত কি ধৰণে তুলি দিয়া নামত বা মেট্ৰেজ দিয়া নামত যি ধৰণে এক বহুৱালি কৰা হৈছে আপোনালোকে সকলোৱে দেখিছে। তাৰপিছতো আপোনালোকে ক'বনে যে সঁচা অৰ্থত প্ৰত্যেকজন বানপীড়িতৰ কাষত শিৱসাগৰ জিলা প্ৰশাসন আছে। জিলা প্ৰশাসনৰ যিসমূহ কৰ্মচাৰী আছে তেখেতলোকে নিষ্ঠাৰে কাম কৰিছে। জিলাখনত যি ধৰণে মানুহ প্লাবিত হৈছে, বান আক্ৰান্ত হৈছে, চৰকাৰে 15,000 টকা আৰু 10,000 টকা দিম বুলি ঘোষণা কৰিছিল। আজি পৰ্যন্ত এমাহ অতিক্ৰম কৰাৰ পিছতো সেই পইচা পোৱা নাই। তাৰ বাবে জবাবদিহি কাক কৰিব লাগিব? নিশ্চিতৰূপে জিলা আয়ুক্তগৰাকীক। আৰু এগৰাকী জনপ্ৰতিনিধি হিচাপে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছে, জবাবদিহি কৰিছে, টানি কথা কৈছে। আৰু টানি কথা কওঁতে যদি কোনোবাই বেয়া পায় তেতিয়াহ'লে তেনেকুৱা ভুল অখিল গগৈ ডাঙৰীয়াই বাৰম্বাৰ কৰিব লাগিব। আজি শিৱসাগৰত বানপানী কিয় হ'ল? এই প্ৰশ্নখিনি কিয় আমি কৰিব পৰা নাই? আজি জনতাই জানিব খোজে যে 12 ঘণ্টাৰ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে শিৱসাগৰ জিলা, যোৰহাট জিলা আৰু চৰাইদেউ জিলাত বানপানী হ'ব বুলি জানিও কিয় জনতাক অৱগত নকৰিলে? বিশেষকৈ শিৱসাগৰ জিলা, চৰাইদেউ জিলাত তেখেতৰ পত্নী কৰ্মৰত। দুখন ওচৰা-ওচৰি জিলাত দুগৰাকী উচ্চ পৰ্যায়ে আমোলাই একেলগে প্ৰশাসনিক কাম কাজ চলাই থকাটো কিমান ওপৰলৈকে হাত থাকিব লাগিব আপোনালোকে ভাবক। এই প্ৰশ্ন ৰাইজে কৰিছে, এই প্ৰশ্ন আমি কৰিছো। কাৰণ আপোনালোকে জানে শিৱসাগৰৰ যিগৰাকী আয়ুক্ত তেওঁ যি ধৰণে শিৱসাগৰৰ বান আক্ৰান্তক সমদৃষ্টিৰে সমমৰ্যাদাৰে বান সাহায্য দিয়াৰ ক্ষেত্ৰত তেওঁ যি ভূমিকা ল'ব লাগে সেই ভূমিকাত তেওঁ ব্যৰ্থ হৈছে। তেওঁ কেতিয়াও জনতাৰ সেৱা কৰিব খোজা নাই। মন্ত্ৰীয়ে কি কৈছে তেওঁ সেইটো শুনিছে, বিজেপি কৰ্মীসকলে যি কৈছে তেওঁ সেইটো শুনিছে। অৰ্থাৎ অভিযোগ আহিছে যে তেওঁ পুতলাৰ দৰে কাম কৰি আছে। আজি 100তকৈও অধিক মানুহ মৃত্যুমুখত নপৰিলে হয় যদি এই আমোলাকেইজনে সাহস কৰিলে হয় যে নাগালেণ্ডত এনেকৈ পানী হৈছে, পানী এৰি দিব, আপোনালোকে সজাগ আৰু সচেতন থাকক। আজি আমাৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ আমি ৰক্ষা কৰিব পাৰিলো হয়, পশুধন আমি ৰক্ষা কৰিব পাৰিলো হয় যদি শিৱসাগৰ জিলা, চৰাইদেউ জিলা, যোৰহাট জিলাৰ যিকেইগৰাকী আমোলা আছে তেখেতলোকে যদি জনতাক সচেতন কৰিলে হয়, আগতীয়াকৈ পানী আহিব বুলি মেছেজটো দিলে হয়। কিন্তু নকৰিলে। বানপানী হ'ল, মহাপ্ৰলয় আহিল, জনতাই কেনেকৈ ভুক্তভোগী আপোনালোকে দেখিছে। তাৰ পিছত চৰকাৰে ঘোষণা কৰা যি 15,000 টকা আৰু 10,000 টকা, মুঠ 25,000 টকা, এই পইচাটো দিয়াৰ ক্ষেত্ৰত কেনেকৈ এতিয়া 2 নম্বৰী হৈছে আপোনালোকে দেখিছে। আজি আয়ুক্ত কাৰ্যালয়ত জনতাৰ ভোট, শিৱসাগৰৰ সমগ্ৰ বানপীড়িত জনতাই চকুলো টুকিছে। আজি প্ৰতিবাদ হৈছে 15,000 টকা বিচাৰি, কিন্তু শিৱসাগৰ জিলা আয়ুক্তগৰাকীয়ে এচি ৰুমত সোমাই তেওঁ গদগদ হৈ আছে। আমি কিয় তেখেতক প্ৰশ্ন নকৰিম, কিয় তেখেতক সমালোচনা নকৰিম? তেওঁ সমালোচনাৰ উৰ্ধত নেকি? তেওঁক প্ৰশ্ন কৰাৰ অধিকাৰ নাই নেকি? আজি অখিল গগৈ ডাঙৰীয়া এগৰাকী জনপ্ৰতিনিধি, তেওঁ শিৱসাগৰ সমষ্টিৰ ৰাইজে ভোট দি জিকাই পঠিয়াইছে। কিয় জিকাইছে? শিৱসাগৰ সমষ্টিৰ ৰাইজৰ কথাবোৰ তেওঁ উপস্থাপন কৰিবলৈ, আৰু সমষ্টিৰ ৰাইজৰ স্বাৰ্থত তেওঁ শিৱসাগৰৰ যিগৰাকী আয়ুক্ত তেওঁক টানি কথা কৈছে, টানকৈ কথা কৈছে। কিয় শিৱসাগৰ সমষ্টিৰ ৰাইজে নিজৰ প্ৰাপ্তিৰ যি অধিকাৰ, এই অধিকাৰৰ পৰা বঞ্চিত হ'ব? এই কথাষাৰ অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছে। আৰু ইয়াতে যদি শিৱসাগৰ সমষ্টি বা শিৱসাগৰৰ যিগৰাকী আয়ুক্ত তেওঁ যদি মনত আঘাত পায় তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। তেনেকুৱা হাজাৰগৰাকী আয়ুক্তই মনত আঘাত পালেও আমাক ক'বলগীয়া একো নাই।
আমি জনতাৰ স্বাৰ্থত কথা কওঁ অখিল গগৈ ডাঙৰীয়াই জনতাৰ স্বাৰ্থত কথা কয় জনতাৰ প্ৰশ্নবোৰ প্ৰথম আমোলা চামোলা এইবোৰ পিছত আমি আমোলাক ৰেসপেক্ট কেতিয়াও দিব নোখোজো আমি ৰেসপেক্ট দিওঁ জনতাক জনতাৰ প্ৰশ্নবোৰ প্ৰথম সমাধান হ'ব লাগিব আজি শিৱসাগৰৰ জনতাই যি ধৰণে ভুক্তভোগী এই কথাখিনি যিসকলে শিৱসাগৰলৈ গৈছে শিৱসাগৰৰ গাঁওসমূহ ঘূৰিছে তেখেতলোকে অনুভৱ কৰিব আজি এচি ৰুমত বহি থকা আয়ুক্তগৰাকীয়ে এই কথাখিনি অনুভৱ নকৰিব তেওঁ যেতিয়া চকীখনত বহি থাকে তেওঁ বডি লেংগুৱেজ বা তেখেতৰ মুখলৈ চালেই সকলো অহংকাৰ ফুটি উঠে গতিকে আমাৰ কথা স্পষ্ট যে শিৱসাগৰ আয়ুক্তগৰাকীয়ে শিৱসাগৰ ৰাইজক যি ধৰণে চৰকাৰে বান সাহায্য দিব খোজে এই বান সাহায্য দিব বিচৰা নাই আৰু দিয়া ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে লগতে আজি যি ধৰণে বিজেপি কৰ্মীসকলে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আমি সেই বিজেপি কৰ্মীসকলক ক'ব খোজো আপোনালোকে প্ৰশ্ন কৰক শিৱসাগৰত বানপানী কেনেকৈ হ'ল কিয় আয়ুক্তগৰাকীয়ে 12 ঘণ্টাৰ পূৰ্বে খবৰ পায়ো জনসাধাৰণক সজাগ আৰু সচেতন নকৰিলে আজি আপোনালোকে অখিল গগৈ মুদ্দাবাদ ধ্বনি দি একো লাভ নহয় অখিল গগৈ জনতাৰ নেতা তেওঁ জনতাৰ মাজত আছে জনতাৰ প্ৰশ্ন তেওঁ কৰি আছে জনতাৰ হৈ তেওঁ মাত মাতি আছে আজি বিজেপি নেতা কৰ্মীসকল ক'ত যেতিয়া বানপানী হৈছিল তেখেতলোক ক'ত আছিল আজি এমাহৰ পিছত তেখেতলোকে হাৰ পাইছে আৰু হাৰ পাই তেখেতলোকে কি কৰিছে ৰাজনীতিকৰণ কৰি অখিল গগৈ মুদ্দাবাদ ধ্বনি দিছে আজি অখিল গগৈ মুদ্দাবাদ ধ্বনি দিলে শিৱসাগৰৰ প্ৰত্যেকজন বানপীড়িতৰ 15,000 টকা পাব নেকি তেতিয়াহ'লে দিয়ক আপোনালোকে কিন্তু শিৱসাগৰ সমষ্টি বা শিৱসাগৰ জিলাৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি যদি বিজেপিয়ে ৰাজনীতি কৰিব খুজিছে অখিল গগৈ মুদ্দাবাদ ধ্বনি দিব খুজিছে তেতিয়াহ'লে অসমৰ ৰাইজে এই গোটেই বিষয়বস্তুবোৰ নিজৰ দৃষ্টি নিবদ্ধ ৰাখিছে সকলো চাই আছে সময়ত কিন্তু ইয়াৰ উত্তৰ দিব গতিকে বিজেপি নেতা কৰ্মীসকলক স্পষ্ট ৰূপত কৈছো আপোনালোকে প্ৰতিবাদ কৰক শিৱসাগৰৰ প্ৰত্যেকজন বানপীড়িতই প্ৰকৃতাৰ্থত চৰকাৰে যি 15,000 আৰু 10,000 25,000 টকাটো সময়মতে পাব লাগে আজি এমাহ অতিক্ৰম কৰাৰ পিছতো কিয় পোৱা নাই আজি ডিচি গৰাকীয়ে কিয় সময়মতে শিৱসাগৰবাসী ৰাইজক চৰকাৰী সাহায্য পুঁজি কিয় দিব পৰা নাই আজি আপোনালোকে দেখিছে যে তুলি যোগান ধৰা হৈছে আজি আপোনালোকে দেখিছে গোটেই বিষয়টো সংবাদ মাধ্যমত চৰ্চিত এক বিষয় এই তুলিখন কেনেকৈ উপযুক্ত হোৱা নাই এই তুলিখনৰ নামত কিমান কোটি টকা লুণ্ঠন কৰা হৈছে যদি বস্তু দিয়া হৈছে সাহায্য দিয়া হৈছে আমাৰ কৰ কাটলৰ টকাৰে যদি খৰচ কৰি চৰকাৰী পুঁজি যদি খৰচ কৰি কিবা বস্তু যোগান ধৰা হৈছে তেতিয়াহ'লে কিয় ভাল বস্তু যোগান ধৰা হোৱা নাই ইয়াত ঠিকাদাৰে কমিশ্যন খাইছে মন্ত্ৰীয়ে কমিশ্যন খাইছে নে জিলা আয়ুক্তগৰাকীয়ে কমিশ্যন খাইছে এই প্ৰশ্নহে আমি কৰিব লাগে আজি কেনেকৈ মানুহ মৃত্যু হ'ল ইমান মানুহ এই প্ৰশ্ন আমি কৰিব লাগিব সিধা কথা স্পষ্ট কথা প্ৰথম আহিলে বালক তেল বালক মিঠাতেল এতিয়া আহিলে মামা তুলিটো এনেকুৱা বনাবলৈ দিছিলে 6 ফুট 3 ফুট এতিয়া মামা তুলিৰ ইটো মূৰে সিটো মূৰে দেখা যায় বুজিছেনে তেওঁলোকে বনাই দিলে 2 ফুট বহল কৰিছে মানুহটো খুলে মোৰ নিচিনা মানুহজনীয়ে নুজুৰে শকত মানুহ এটা কেনেকে খুব দীঘল মানুহ এটাৰ ভৰিকেইটা পৰি থাকে খালিকে হয়নে নহয় তাৰ 5.5 কোটি টকাৰ নিবিদা 1 লাখ মানুহ হলে আহিছিলে তেওঁলোকে তাৰ টকাটো খালে বুলি আমি ক'বলৈ বাধ্য কেলে কম শুনক যদি তুলিটো তোমালোকে দেখিছিলা এনেকে চাই দিওঁতে ইফালটো সিফালটো দেখি থাকি তুলিখন এনেকুৱা এফালে কি চাইছে এফালে দেখি থাকি সেইখন তুলি বুলি কয় নেকি হা সেইখন যদি তোমালোকে দেখিছিলা তেতিয়াহ'লে ঠিকাদাৰক মাতি আনি জবাবদিহি নকৰিলা কিয় ঠিকাদাৰক নুসুধিলা কিয় মামা তুলি ৰাইজৰ মাজত বিলাই দিছে ৰাইজে শুবও নোৱাৰে পথালিটো হ'বই নোৱাৰে হয় নে নহয়
যাব এইটো আমি অনুমান কৰিব পৰা হৈ গৈছো গতিকে প্ৰশাসনক আমি ৰঙা চকু দেখুৱাই কওঁ কিমান ডাঙৰ পৰীক্ষা পাছ কৰি তেওঁলোক ৰাইজৰ ওচৰলৈ আহিছে সেয়া আমাৰ বিচাৰ্য বিষয় নহয় কিন্তু প্ৰশাসন ৰাইজৰ সাৰ্ভেন্ট ৰাইজৰ বাবে কাম কৰিম বুলি ৰাইজক সেৱা আগবঢ়াম বুলি কৈহে তেওঁলোকে প্ৰশাসনিক বিষয়াৰ চাকৰিটো লৈছে গতিকে ৰাইজে ৰঙা চকু দেখুৱালে তেওঁলোকে চকু তল কৰি ৰাইজৰ সন্মুখত জবাবদিহি হ'বই লাগিব লাগিবনে নাই ৰাইজৰ টকা খালে তেওঁলোকে ৰাইজৰ সন্মুখত জবাবদিহি হ'বই লাগিব সেয়া প্ৰশাসনিক বিষয়াৰ অফিচত হওক সেয়া ৰাইজৰ আদালতত হওক সেয়া ৰাজপথত হওক কোনো চৰাইদেউ জিলাৰ ডিচি কোনো শিৱসাগৰ জিলাৰ ডিচিয়ে যদি ৰাইজৰ নামত অহা টকা খায় বানাক্ৰান্ত ৰাইজক ক্ষতিপূৰণ দিওঁতে গাফিলতি কৰে তেতিয়াহ'লে আমি তেওঁলোকক খুদাই নাৰো আজি এটা কথা কওঁ গাইজ মানে কথাটো হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমত ইমান মানে অহংকাৰী দেখাই পিনে আমাৰ অসমত থকা অসমত বসবাস কৰা আমাৰ মুছলমান লোকসকলক ইমান হাৰাশাস্তি কৰি থাকে যে বিদেশী খিলঞ্জীয়া মুছলমান বিদেশী খেদিব লাগে এনেকৈ কৈ থাকে কিন্তু এতিয়া আমাৰ অসমত দুই জেগাৰ পৰা আমাৰ এতিয়া অসমত বাহিৰৰ জেগাৰ পৰা মানে আক্ৰমণ কৰিছে এতিয়া সেই আক্ৰমণ কৰা সেই মানুহসকলক কি ধৰণে কেনেকৈ পানিছমেণ্ট দিব লাগে সেইখিনি হ'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে গণনা কৰা নাই এতিয়া যদি ইমান দম আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়াহ'লে এই মানুহসকলক যিসকলে আমাৰ অসমখন এটেক কৰি আছে সেইসকল মানুহক কেনেধৰণে কি ব্যৱস্থা কৰিব লাগে কেনেধৰণে মাৰিব লাগে কেনেধৰণে খেদিব লাগে সেই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া মানে চাপ চুপ বহি আছে কেনেকৈ কি কৰিব লাগে সেইখিনি এতিয়ালৈকে বিবেচনা নাই কিন্তু আমাৰ অসমীয়া আমাৰ মুছলমান ভাই ভনীসকলক কিন্তু পুৰা মানে খিলঞ্জীয়া বুলি আমুক তামুক বুলি আমাৰ পুৰা মানে আঘাতপ্ৰাপ্ত কৰি থাকে মিয়া বুলি আমাৰ অসমৰ মুছলমান ভাই ভনীসকলক খিলঞ্জীয়া বুলি খেদিবলৈ বিচাৰি থাকে শান্তিমতে থাকিব নিদিয়ে শান্তিমতে শুব নিদিয়ে কিন্তু এতিয়া যে অসমখনত দুই জেগাৰ পৰা আক্ৰমণ কৰি আছে সেইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু একো কৰিব নোৱাৰে আৰু তেওঁ যেতিয়ালৈকে এই চৰকাৰখন তেওঁৰ মতে হৈ থাকিব আমাৰ অসমখন কেতিয়াও নিৰাপত্তা হৈ নাথাকে সেইখিনি কথা আপোনালোকক জনাই থলো আৰু আপোনালোকে জনাব এই কথাষাৰ সঁচা নে মিছা আক্ৰমণ তাৰ প্ৰতিশব্দ প্ৰত্যাক্ৰমণ বিপৰীত শব্দ প্ৰত্যাক্ৰমণ হ'বই আৰু ধৈৰ্যৰ এটা সীমা থাকে এতিয়া কোনো ধৰ্ম যুধিষ্ঠিৰ নহয় এতিয়া কোনো মহাত্মা গান্ধী নহয় যে এখন গাল পাতিলে এখন গাল ইখন গাল পাতি দিব এখনত চৰিয়ালে অখিল গগৈ ডাঙৰীয়াই এটা কথা জনাটো ভাল যে তেওঁ সেই দৈয়াং টেঙানী আন্দোলনত সেই মানুহখিনিক বৃত্তে কৰি ২ নম্বৰী কৰি আহি কৃষক মুক্তি সংগ্ৰাম সমিতি কৰিলে সেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত দালালি কৰি পেলাই কোটি কোটি টকা অৰ্জন কৰিলে তাৰ পৰৱৰ্তী পৰ্যায়ত মানুহৰ সহানুভূতি আদায় কৰি জেলৰ পৰা ওলাব লাগে বুলি শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলি জয়ী হ'ল আৰু তাৰ পিছৰবাৰ যেতিয়া হৰাৰ এটা উপক্ৰম হ'ল প্ৰায় ৩০ কোটি টকা মদে মাংসই বিলাই পেলাই তেওঁ ভোট কিনি পেলাই দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচনত জয়ী হ'ল তেওঁ সেইকাৰণে জনাটো ভাল তেওঁ এজন নিৰ্বাচিত জনপ্ৰতিনিধি আৰু এজন নিৰ্বাচিত সংবিধান প্ৰদত্ত নিৰ্বাচিত জনপ্ৰতিনিধিৰ ব্যৱহাৰ কেনেকুৱা হোৱাটো ১২৬টা বিধানসভা সমষ্টিৰ ১২৫ জন বিধায়কে জানে কেৱল মাত্ৰ নাজানে এই অশালীন অভদ্ৰ অশিষ্ট আচৰণেৰে গঢ় গতিলৈ জন্ম লোৱা এই অখিল গগৈয়ে আজি এইদিনাখন দেখা গ'ল যে অখিল গগৈয়ে ৰাজনৈতিকভাৱে যিমান আক্ৰমণ প্ৰত্যাক্ৰমণ কৰে যি ভাষা ব্যৱহাৰ কৰে ডাঙৰ কথা নহয় কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক তেওঁ মাৰিম পিটিম বুলি কৈছে আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলো আপুনি নাভাবিব যে আমি খাৰু পিন্ধি আছোঁ আপোনাৰ ভয়ত আমি পেপুৱা লাগি আছোঁ ভাৰতীয় জনতা পাৰ্টীৰ যি পৰিভাষা ভাৰতীয় জনতা পাৰ্টীৰ যিটো দলৰ যিটো পৰিকাঠামো সেই পৰিকাঠামো আপুনি তাৰ তুলনাত ৰাইজ দল মাত্ৰ ধূলিকণা আপুনি ভাৰতীয় জনতা পাৰ্টীৰ যিটো অব্ৰভেদী শক্তি সেই অব্ৰভেদী শক্তিৰ আগত আপুনি মাত্ৰ একনীয়া পাৰ মাত্ৰ মিয়াৰ সমষ্টিৰ পৰা আৰু এটা সমষ্টি আপোনাৰ যোগ হ'ল কাৰণে আপুনি এটা জুৰীয়া পাৰ হ'ল
কিন্তু আপুনি আপোনাৰ শক্তি পাহৰি নাযাব। আপুনি যিমান আপুনি ৰাজনৈতিকভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰে কিন্তু কাৰ্যকৰ্তাক আঙুলি দুৱাই মাৰিম পিটিম বুলি ক'ব, আমাৰো কিন্তু ধৈৰ্যবান শিকিব। আৰু এটা কথা, এই যিবোৰ নাটক চলি আছে অখিল গগৈৰ দ্বাৰা, সেইদিনা জিলা উপায়ুক্তজনক যিটো বেয়া ব্যৱহাৰ কৰিলে, এই গোটেই নাটকৰ মূল কাহিনীটো ৰচিতা তেওঁৱেই। কাৰণ যেতিয়া তেওঁ বানপানী হ'ল 21 তাৰিখলৈকে তেওঁ শিৱসাগৰত নায়েই। 22 তাৰিখৰ দিনাখন তেওঁ শিৱসাগৰত আহি পাইছেহি, তাৰপিছৰ পৰা তেওঁ নাটক আৰম্ভ হৈ গ'ল। যেতিয়া NDF SDFে মানুহক উদ্ধাৰ কাৰ্য কৰি আছিলে, তেওঁ তেতিয়া কাজিৰঙাত পইচা আহৰণ কৰি আছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ NDF SDFকে তেওঁ গালি পাৰিবলৈ আহিলে। এতিয়া টুলুঙা নাৱৰ পৰা তেওঁ ভুটুংকে পাত বেঙৰ নিচিনাকৈ জঁপিয়াই নাটক কৰিবলৈ আহিলে। সেই তেওঁ জিলা উপায়ুক্ত কাৰ্যালয়ত যিটো কৰিলে, আচলতে সেই কাৰ্যৰ মূল কাহিনীটো হৈ গ'ল যেতিয়া কয়লা চিণ্ডিকেটৰ ৰাইজৰ দলৰ মানস কোঁৱৰ, ছবিৰ আহমদকে আদি কৰি যিখিনি ধৰা পৰি গ'ল, সেইসকলক কোনোবাই জেৰা কৰিলে আল্টিমেট যে জুলুঙাৰ মেকুৰী চৰ্দাৰজন তেওঁৱে ওলাই পৰিব। সেই কথাবোৰ তল পেলাবৰ কাৰণে তেওঁ এনেকুৱা এটা বম ফুটাইছে, জিলা উপায়ুক্তক আক্ৰমণ কৰি পেলাই এই গোটেই ব্যৱস্থাটো মানে খেলি মেলি কৰিছে। আৰু মূল কথাটো হৈছে, যিটো এটা নিয়মানুবৰ্তিতাৰ মাজেৰে শৃংখলিতভাৱে এই গোটেই ব্যৱস্থাটো চলি আছিলে, যাতে সেই শৃংখলিত ব্যৱস্থাটোক তেওঁ আউল লগাই চৰকাৰখন পৰিচালনা কৰাত যাতে এটা অসুবিধাৰ সৃষ্টি কৰে, তাৰে গোটেই চক্ৰান্তটো তেওঁ ৰচনা কৰিছে। ঘটনাটো ওলাইছিলে চৰাইদেউতো সেই ঘটনাটোৰ লগত কিবা এটা লিংক আছে, এইটোত কিবা ক'ব নেকি? আপোনালোকে চাওকচোন, DCয়ে গম পাইছে 2টা বজাত যে আজি বানপানী আহিব, হয়নে নহয়? সেই কথাটো আকৌ আমাৰ গাৰ্জেন মিনিষ্টাৰকো কৈছে, বিমলক। সেই মানুহ দুটাই নিজৰ ভিতৰত কথা নাপাতি সেইটোকে যদি ছ'চিয়েল মিডিয়াত দি দিলেহেঁতেন, সেইটোকে যদি টিভি মানুহবিলাকক আপোনালোকক কৈ দিলেহেঁতেন যে এনেকুৱা হৈছে, দুইজনটো গিৰিয়েক ঘৈণীয়েক নহয় জানো? আমাৰ সোণাৰীৰ মানে চৰাইদেউৰ DC আৰু শিৱসাগৰ DC গিৰিয়েক ঘৈণীয়েক। তেওঁলোক দুজনে যদি ছ'চিয়েল মিডিয়াত বা মিডিয়াত যদি কৈ দিলেহেঁতেন যে আমি নাগালেণ্ডত এনেকুৱা খবৰ পাইছোঁ, ৰাইজ আপোনালোকে ঘৰকেইটা এৰি দিয়ক, আমি চাৰ্টিফিকেটখন লৈ ঘৰখিনিৰ পৰা আঁতৰি দিলোহেঁতেন, তেতিয়া 105 জন মানুহ বাচিলেহেঁতেন। প্ৰথম কথা সেইটো নকৰিলে, গতিকে মোৰ তেওঁৰ ওপৰত খং আছে। খাৰাংখাজ কথা, মোৰ অসমৰ খিলঞ্জীয়া মানুহ 105 জন মানুহ ঢুকাইছে, গৰু গাই গোটেই সা সম্পত্তি চব ধ্বংস হৈ গৈছে, মোৰ তেওঁৰ ওপৰত খং আছে। মিছা কথা কৈ লাভ নাই, মোৰ DCৰ ওপৰত পূৰা খং আছে। দ্বিতীয় কথা, আমাৰ DCজনে একেবাৰে মন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰে, কাম নকৰে। ইমিডিয়েট ৰিলিফ দিব খুজিছে, তাৎক্ষণিকভাৱে ৰিলিফ দিব খুজিছে 15,000। আজি হৈ গ'ল 35 দিন। 35 দিনলৈকে যদি ইমিডিয়েট নহয়, তেতিয়াহ'লে 35 বছৰৰ পাছত দিব নেকি? গতিকে এইটো মোৰ খং উঠিবলগীয়া কথা হয়নে নহয় কওক? মই খঙো কৰা নাই, মই অভদ্ৰামীও কৰা নাই, মই খালি টানকৈ কৈছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে ভাৰতৰ সংবিধান অনুসৰি DCতকৈ জনপ্ৰতিনিধিজনৰ মৰ্যাদা সদায় বেছি। আৰু আমি DCৰ ওচৰলৈ যাব নালাগে, আমাৰ ওচৰলৈ DC আহিব লাগে। আমাক ছাৰ বুলি ক'ব লাগে DCয়ে, আমি DCক ছাৰ বুলি ক'ব নালাগে। আমি চিফ ছেক্ৰেটাৰীকো ছাৰ বুলি ক'ব নালাগে, আমাকহে ক'ব লাগে ছাৰ বুলি। নিশ্চয় আপোনালোকে জানে যে জনপ্ৰতিনিধিৰ যি মৰ্যাদা ভাৰতৰ সংবিধান অনুসৰি, মই নিশ্চিতভাৱে তেওঁক মই তেনেকৈ ক'ব পাৰোঁ। আৰু মই তেওঁক বেয়া ব্যৱহাৰ কৰা নাই, ফিজিকেল এটেক কৰা নাই, অভদ্ৰ শব্দ ব্যৱহাৰ কৰা নাই, অশ্লীল শব্দ ব্যৱহাৰ কৰা নাই, কিন্তু টানকৈ কৈছোঁ। এইটো মোৰ জনতাৰ প্ৰতি দায়বদ্ধতা। আৰু এইটো মই এতিয়া নহয়, ভৱিষ্যতেও, আগতেও কৈ থাকোঁ, ভৱিষ্যতেও কৈ থাকিম। তাৰ কাৰণে যদি পৃথিৱীখন লুটিও খাই যায়, তথাপিও মই ইমান কেয়াৰ চেয়াৰ কৰা মানুহ নহয়। আপোনালোকক মই খাটাংকৈ কৈছোঁ যে যিদিনালৈকে সকলোৱে ইমিডিয়েট ক্ষতিটো নাপাব, ইমিডিয়েট ৰিলিফটো নাপাব আৰু 100% ক্ষতিপূৰণ নাপাব, তেতিয়ালৈকে মই কাকো শান্তিত থাকিব নিদিওঁ। আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক লৈ পেলাই আপোনালোকে দেখিছে কেনেকুৱা চৰ্চা চলি আছে। কাৰণ এটা কথাই ভাল লাগে, আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক যিটো সকলোৰে টোপনি হৰাই দিছে। সকলো অখিল গগৈ ডাঙৰীয়াৰ পিছত লাগিছে, কাৰণ অখিল গগৈ এজনে। সঁচাকৈ আমাৰ শিৱসাগৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যেনেকেই নহওক সকলো মানুহকে হিলাই দিছে। কি BJP মন্ত্ৰী MLA হওক, কি BJPয়ে চামচা দালালবিলাকে হওক, DC পৰ্যন্ত জবাবদিহি কৰিছে। কাৰণ তেখেত এজন সঁচাকৈ সৎ সাহসী মানুহ। আমি গৌৰৱ কৰিব লাগিব শিৱসাগৰত এনেকুৱা এজন বিধায়ক আমি পালোঁ বুলি। আৰু এছামে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। সঁচাকৈ লাজ লাগিব লাগে, আপোনালোকৰ লাজ লাগিব লাগে। অখিল গগৈ ডাঙৰীয়াৰ বান বিধ্বস্ত লোকসকলৰ কাৰণে মাত মাতি আছে। যিহেতু চৰকাৰে এককালীন সাহাৰ্য 15,000 টকা দিয়াৰ ব্যৱস্থা কৰিছিলে, 4 ভাগত 3 ভাগ মানুহে এমাহ হৈ গ'ল
15,000টো পোৱা নাই। বহুতো অভিযোগ আহিছে যে পোৱা মানুহে দুবাৰ পাইছে, কাৰণ এইবিলাক DC কোৰ্টৰ কাৰ্যালয়ৰ পৰাই ভুল হৈছে। আৰু সেইবিলাক বিৰুদ্ধে আমাৰ অখিল গগৈ ডাঙৰীয়াই মাত মাতিলে এচামৰ আকৌ লাজ লাগি যায়। DC কোৰ্টৰ কৰ্মচাৰী পৰ্যন্ত প্ৰতিবাদ কৰিলে অখিল গগৈৰ বিৰুদ্ধে। বান বিধ্বস্ত লোকসকলেও প্ৰতিবাদ কৰিছে সাহায্যৰ কাৰণে। কিন্তু বিজেপিৰ কৰ্মকৰ্তাসকলকো দেখিছোঁ বিজেপিৰ ফ্লেগ লগাই, বিজেপিৰ তম্বু তৰি অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। অখিল গগৈ মুৰ্দাবাদ, অখিল গগৈ গৌ বেক, অখিল গগৈ গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ তেখেতলোকে এই কথাটো নক'লে যে বান বিধ্বস্ত লোকসকলক যোনে নাই পোৱা সকলোৱে পাব লাগে। এই কথাটো কোনেও নক'লে, এই কথাটো কোনো নাই কোৱা। অকল অখিল গগৈ ডাঙৰীয়াহে উত্থাপন কৰি আছে, লাগি আছে। আৰু এতিয়া অখিল গগৈ ডাঙৰীয়াই সকলোৱে টোপনি হৰাই দিলে আৰু সকলোৱে এই অখিল গগৈৰ পিছত লাগি আছে। কাৰণ ইয়াত এই বস্তুটো গৈ পেলাই ৰাজনীতিকৰণ নাই হোৱা নাই বাৰু। কাৰণ বিজেপি ফ্লেগৰ তলত যেতিয়া অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ল, সঁচাকৈ কথাটো চিন্তা কৰিবলগীয়া, কাৰণ ইয়াৰ আঁৰত ৰাজনীতি নি এইবিলাক। কাৰণ মানুহবিলাকক প্ৰতিবাদ কৰাই পেলাই ডাইভাৰ্ট কৰাই মানুহবিলাকক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিছে নি বাৰু? মনত তেনেকুৱা অনুভৱ হয়। কাৰণ এজন অখিল গগৈ ডাঙৰীয়াই এই অসমখন হিলাই দিছে। কাৰণ সকলোৱে অখিল গগৈ চৰ্চা, অখিল গগৈ টোপটো মাৰিবহে লাগে, সকলো লাগি যায়। আপোনালোকেহে অখিল গগৈক বেছি চৰ্চা কৰি থাকে, অখিল গগৈ ডাঙৰীয়াৰ মতে কাম কৰি থাকে, আপোনালোকেহে অখিল গগৈৰ পিছত লাগি থাকে। অখিল গগৈ ডাঙৰীয়া বান বিধ্বস্ত লোকসকলৰ কাৰণে মাত মাতি আছে, আপোনালোকে অখিল গগৈৰ বিৰুদ্ধে মাত মাতিছে যে প্ৰতিবাদ কৰিছে। কাৰণ আপোনালোকে বিজেপি চৰকাৰৰ হৈ কাম কৰি আছে। নাজানো আৰু কি দৃশ্যলৈ গৈ আছে, কাৰণ মূল সমস্যাবিলাকৰ পৰা মানুহখিনি আঁতৰাই ৰাখিছে। কাৰণ ইতিমধ্যে আমি গম পোৱা মতে খাদ্য সামগ্ৰী বহুতো মূল্য বৃদ্ধি হৈছে, হয় নাই আপোনালোকে খবৰ কৰক। আৰু আমাৰ মানুহখিনিক ডাইভাৰ্ট কৰাই প্ৰতিবাদৰ নামত এনেকুৱাকৈ চলাই ৰাখি আছে, হয় নে নহয় আপোনালোকে অলপ উপলব্ধি কৰিব, অকণমান চাব, চিন্তা কৰি।